পুনৰ স্বাগতম জনাইছো মোৰ অসমবাসী ৰাইজ আৰু যিসকল হতাশয় ব্যক্তিয়ে আজি গৰমত ভুগি আছে সেই সকলৰ কাৰণে আজি এটা বিশেষ অফাৰ দিয়া হৈছে বাম্পাৰ অফাৰ যাক নেকি কয় আমি বাম্পাৰ অফাৰ আৰু অফাৰটো এনেকুৱা মানে মনোৰঞ্জন কৰিব পাৰিব আৰু আপোনালোকে দেখিছে না মোৰ বেকগ্ৰাউণ্ডত এইটো কি আছে এইটো এটা নদী আছে আৰু ইয়াত নদীত আজি আমি কি কৰিম স্নান কৰিম আৰু স্নান কৰি আপোনালোকক দেখুৱাম যে গৰমৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি আহক ভিডিঅ'টো চাই থাকোঁ সম্পূৰ্ণ শেষলৈ স্কিপ নকৰিব পৰিৱেশটো চাওকচোন কি ধুনীয়া লাগিব না ইয়াতে গা ধুই পেলাই একদম বঢ়িয়া লাগিব আৰু মই আপোনালোকক দেখাইছোঁ আৰু আপোনালোকে দেখিয়ে চাগে গম পাইছে ইমান ধুনীয়া পৰিৱেশ এটাত গৈছোঁ আৰু ইহঁতে গা ধুই আজি একদম হাল্লা বলিব আৰু মজাকৈ ইয়াত মোটামুটি 1 ঘণ্টামান থাকিম দেই 1-2 ঘণ্টামান ইয়াতে পৰি থাকিম গৰমৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে নমস্কাৰ মোৰ অসমবাসী ৰাইজসকল পুনৰ স্বাগতম জনাইছোঁ মোৰ সাগৰদ্বীপ চেনেল আৰু আহক আমি বহি একেলগে উপভোগ কৰোঁ আজিৰ ভিডিঅ'টো আৰু আপোনালোকে মোক সময় দিয়াৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আজি গৰমৰ দিন গতিকে মই কিবা অকণমান এনেই ঘূৰি ফুৰি আহিছোঁ পলাগড় আহিছোঁ পলাগড়ত চাহ খাই উঠি মই নদী দেখুৱাম গন্তব্যস্থান দেখুৱাম গা ধোৱা দেখুৱাম ফূৰ্তি কৰা দেখুৱাম তাৰপিছত ঘৰত গৈ ভাত খোৱা দেখুৱাম চাই থাকক হাই এভৰিৱান গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আমি দেৱদা মই মন্টুদা তিনিজনে আহিলোঁ পলাগড়ত গা ধুম প্ৰথমত চাহ খাই ল'ম পিছত গা ধুম যেতিয়া গা ধোৱা দেখুৱাব এনজয় কৰিম নমস্কাৰ নমস্তে